দিন ধৰি নেৰানেপেৰা ৰাজ্যত নেৰানেপেৰা বৰষুণৰ বাবে আমাৰ মিলপাৰা তাপাবুৰী এখন দলং আছিলে সেই দলংখন আজি উঠি গ'ল আৰু এই দলংখনেৰে প্ৰায় 9খন গাঁৱৰ লোকৰ যাতায়াতৰ একমাত্ৰ ভৰসা আছিলে আৰু এই বাঁহৰ দলং হ'লেও আমাৰ বাবে পকী দলঙৰ সমতুল্য আছিলে গতিকে এই দলংখন নদীয়ে যেতিয়া উটুৱাই নিছে আমাৰ এই অঞ্চলৰ ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত সাংঘাতিকভাৱে অসুবিধাৰ সৃষ্টি হ'ব তাতকৈ আটাইতকৈ বিশেষভাৱে সৃষ্টি হ'ব ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত 1000ৰ অধিক ছাত্ৰ ছাত্ৰী আপোনাৰ আহি ৰামদিয়া কলেজ এইফালে যিখিনি শিক্ষা অনুষ্ঠান আছে তাতে অধ্যয়ন কৰে তেওঁলোকৰ ক্ষেত্ৰত সাংঘাতিকভাৱে কষ্ট হ'ব গতিকে অসম চৰকাৰে যিহেতু ইয়াত এটা পকী দলঙৰ ইতিমধ্যে চেংচন দিছে মিলপাৰা তাপাবুৰী পাৰঘাটৰ যি কলাজল নদীৰ ওপৰত দলংখন আমি দেখিবলৈ পাইছোঁ যিগৰাকী ঠিকাদাৰে লেহেম গতিত কাম আৰম্ভ কৰিছে এতিয়া যিহেতু প্ৰতিকূল বতৰ এতিয়া সম্ভৱ নহয় পানী শুকোৱাৰ পিছত যি ধৰণে বৰ্ণি বৰচলি দলংখন 1 বছৰতো সম্পূৰ্ণ কৰিছিলে ঠিক তেনেকুৱা ধৰণৰ কৰি যদি 1 বছৰত এই পকী দলংখন নিৰ্মাণ কৰি দি বৃহত্তৰ ৰাইজ ইয়াত দকনীয়া তাপাবুৰী শৈলমাৰী নপাৰা পাম ইত্যাদি কৰি প্ৰায় 50,000 মানুহৰ জনবসতি ইয়াত 20,000ৰ অধিক মানুহ দৈনিক পাৰাপাৰ হ'ব লগা হৈছে গতিকে এইখন দলং অত্যন্ত জনসাধাৰণৰ কাৰণে জৰুৰী গতিকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম প্ৰতিকূল বতৰ শেষ হোৱাৰ পিছতে বাৰিষাৰ শেষ হোৱাৰ পিছতে যিখন পকী দলং এই পকী দলংখন যাতে অতি সোনকালে নিৰ্মাণ কৰাৰ ব্যৱস্থা দৈনিক কিমান মানুহ যাতায়াত কৰে ইয়াত আপুনি যদি লক্ষ্য কৰে য'ত 1000 গৰাকী ছাত্ৰ ছাত্ৰী পাৰ হয় তাতে 10,000ৰ অধিক মানুহ ইয়াত মানে চলাচল কৰে আৰু এতিয়া যেহেতু নাৱৰ ব্যৱস্থা হোৱাৰ লগে মানুহৰ জীৱনৰ প্ৰতি ভাবুকি আহিব আৰু আপুনি যদি চাই ব্ৰহ্মপুত্ৰৰ যি হাৰে পানী বাঢ়িছে এতিয়া বিপদৰ সময় গতিকে আমি জিলা প্ৰশাসন তথা হাজো চাৰ্কল বিষয়া মহোদয়কো অনুৰোধ জনাম যেহেতু এই চৰ অঞ্চলৰ মানুহখিনি সাংঘাতিকভাৱে অসুবিধাত পৰিছে ইয়াত পশুধনো সাংঘাতিকভাৱে অসুবিধাত পৰিছে তেখেতসকলক চৰকাৰীভাৱে সা সুবিধাৰ কাৰণে এটা ব্যৱস্থা কৰে তাৰ বাবেও আজি অনুৰোধ জনাইছোঁ